নিৰ্বাচনী কুচকাৱাজ নেকি আচলতে ৰণকৌশল নেকি? দলৰ শক্তি বৃদ্ধি কুচকাৱাজ। কিন্তু ৰাজ্যখনৰ সকলো ঠাইতে আমাৰ দলৰ কৰ্মশালা হৈ আছে। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আমি এনেদৰে এই কৰ্মশালাত আমি মিলিত হৈছো আৰু আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে ক'বলগীয়া আছে সেই কথাখিনি আমি কৈছো। কাৰণ এতিয়া সৰ্বৱৰ্তীৰ অভিযানো আমি 14 অক্টোবৰৰ পৰা আৰম্ভ কৰিছো আৰু ক্ষিপ্ৰতাৰে যাতে এই অভিযান চলে আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ কথাটোতো আছে। দেখা গৈছে যে আজি 5টা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈ আছে। কেনেকুৱা ধৰণৰ আশা কৰে মিত্ৰজোঁটে? মইতো আগৰ পৰা কৈ আছো আমাৰ নিশ্চয় ভাল হ'ব 5টা। কিবা উলট পালট হোৱাৰ সম্ভাৱনা আছে? মইতো নাভাবো। কাৰণ কিয় কেন্দ্ৰত NDA চৰকাৰ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। ৰাজ্যত মিত্ৰজোঁটৰ আমাৰ চৰকাৰ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। ৰাইজ ৰাজনৈতিকভাৱে সচেতন। ৰাইজে উন্নয়ন বিচাৰে, ডেভেলপমেণ্ট বিচাৰে। উন্নয়নৰ সপক্ষে শাসকীয় ভোট ব্যৱহাৰ কৰে। দেখা গৈছে যে 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চাৰ সমষ্টি হৈছে চামগুৰি সমষ্টি। সাংবাদিক নিগ্ৰহৰ পৰা ধৰি দলীয় সংঘাত পৰ্যন্ত সংঘটিত হৈছে। এই ক্ষেত্ৰত কি ক'ব? এনেধৰণৰ ঘটনাবিলাক নিন্দনীয় আৰু প্ৰতিটো নিৰ্বাচনতে আমি জানো যে চামগুৰি সমষ্টিত এনেধৰণৰ নিৰ্যাতন ঘটনা ঘটে আৰু এই কামখিনিৰ আঁৰত এই সমষ্টিখনৰ বিধায়ক যিগৰাকী দীৰ্ঘদিন ধৰি বিধায়ক হৈ আছিল 2001 পৰা তেওঁৰ পৃষ্ঠপোষকতা থকা বুলি সকলোৱে অভিযোগ কৰে। আচলতে পৰাজয় আশংকা তেনেকুৱা কৰিছে নেকি? এইবিলাকতো শেহতীয়াকে যিবিলাক ঘটনা পৰিঘটনা তাত সংঘটিত হৈছে এইবিলাক হতাশাৰে প্ৰতিফলিত হ'ব।